নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ। অসমৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত ভালেকেইটা পদৰ কাৰণে চাকৰি ওলাইছে আৰু যিসকল প্ৰাৰ্থীৰ বা কেণ্ডিডেটৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা আছে তেওঁলোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু বন্ধুসকল, যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। বন্ধুসকল, এতিয়া আহিছোঁ সৰ্বমুঠ পদ, টোটেল পদ আছে 111টা। তাৰে 74 আনৰিজাৰ্ভ কেটেগৰী, OBC MOBCৰ কাৰণে আছে 20টা পদ, SCৰ কাৰণে আছে 6টা পদ, ST প্লেন্সৰ কাৰণে এটাও পোষ্ট নাই, ST হিলছৰ কাৰণেও এটাও পোষ্ট নাই, মানে নীল। তাৰপিছত ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আছে 11টা পোষ্ট টোটেল। PWDৰ কাৰণে ইয়াৰে 111টা পদৰ ফিজিকেলি হেণ্ডিকেপবিলাকৰ কাৰণে 5টা পদ ৰিজাৰ্ভ আছে। এতিয়া আহিছোঁ দৰমহালৈ। পে স্কেল দিছে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে দিছে 8,700। পে বেণ্ড হৈছে 2 আৰু বিভিন্ন ধৰণৰ এলাউন্সেছ থাকিব। এতিয়া বয়সৰ সময়সীমালৈ আহিছোঁ। কেণ্ডিডেটসকল মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 38 বছৰ হ'ব লাগিব। এই বয়সৰ সীমাটো 2021 চনৰ 1 জানুৱাৰীৰ তাৰিখ হিচাপে ধৰিব। চৰকাৰী নিয়ম অনুসৰি SC ST সকলৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হৈছে। OBC MOBCৰ কাৰণেও 3 বছৰ ৰেহাই দিয়া হৈছে আৰু যিসকল প্ৰাৰ্থী ফিজিকেল হেণ্ডিকেপ তেওঁলোকৰ কাৰণে 10 বছৰ বয়সৰ সময়সীমা ৰেহাই দিয়া হৈছে। বন্ধুসকল, এতিয়া আহিছোঁ কোৱালিফিকেশ্যনলৈ, এডুকেশ্যন কোৱালিফিকেশ্যনলৈ। ইতিমধ্যে মই আপোনালোকক কৈছোঁৱে এই পদটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ কাৰণে আৰু যিসকল কেণ্ডিডেটৰ চিভিল ইঞ্জিনিয়াৰিঙত 3 বছৰৰ ডিপ্ল'মা আছে আৰু AICTE এপ্ৰুভ হয় তেওঁলোকে এই জুনিয়ৰ ইঞ্জিনিয়াৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। 1 নম্বৰত দিছে কেণ্ডিডেটসকল অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'বই লাগিব। এইটো এটা ভাল খবৰ। যিসকল কেণ্ডিডেট অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেওঁলোকেহে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 2 নম্বৰতে দিছে কেণ্ডিডেটসকলৰ এডুকেশ্যন পাৰপছৰ কাৰণে অসমৰ যিটো PRC দিয়ে সেইটো PRC থাকিব লাগিব, বা 3 নম্বৰতে দিছে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব তেওঁলোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে কোনো ৰিটন টেষ্ট নহয়, কোনো ভাইভা নহ'ব। ইয়াত মাত্ৰ কেণ্ডিডেটসকলৰ মেৰিট বেচিছত যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ নম্বৰ আছে সেই নম্বৰ হিচাপতে আপোনালোকক মেৰিট লিষ্টখন বনোৱা হ'ব আৰু সেইটো হিচাপতে আপোনালোকক চিলেক্ট কৰা হ'ব। এতিয়া আহিছোঁ মেথডলজি অফ ৰিক্ৰুইটমেণ্ট। কেনেকৈ ৰিক্ৰুইটমেণ্টটো তেওঁলোকে নম্বৰবিলাক দিয়া হ'ব। তেওঁলোকে মেট্ৰিকৰ পৰা 20% নম্বৰ আনিব। আপোনালোকে যিমান নম্বৰ পাব তাৰে 20% নম্বৰ যোগ হ'ব আৰু ডিপ্ল'মা লেভেলৰ পৰা 80% নম্বৰ বা 80% নম্বৰ প্লাছ হ'ব। মেট্ৰিক আৰু ডিপ্ল'মা এই দুয়োটা নম্বৰ মিলাইহে আপোনালোকক কেণ্ডিডেটসকলক মেৰিট লিষ্টখন বনোৱা হ'ব আৰু সেইটো হিচাপতে তেওঁলোকক চিলেক্ট কৰা হ'ব। গতিকে বন্ধুসকল, যিবিলাকৰ মেট্ৰিক আৰু ডিপ্ল'মা লেভেলত ভাল নম্বৰ আছে তেওঁলোকে নিশ্চয়কৈ এই চাকৰিটো পোৱাৰ যোগ্য হ'ব। গতিকে একদম সুযোগ আপোনালোকৰ সন্মুখতে আছে। গতিকে আপোনালোকে অতি সোনকালে এইটো এপ্লাই কৰক। আৰু যিবিলাক PWD কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে PWD চাৰ্টিফিকেট শ্ব' কৰিব লাগিব। EWS যিবিলাক ইকনমিকেলি উইকাৰ ছেকশ্যন কেণ্ডিডেট আছে তেওঁলোকেও তেওঁলোকৰ লাগতিয়াল চাৰ্টিফিকেটখিনি শ্ব' কৰিব লাগিব। বন্ধুসকল, এইটো আছিল আজিৰ চাকৰিৰ নতুন খবৰ। আৰু বন্ধুসকল, আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 2021 চনৰ 7 আগষ্ট। গতিকে অতি সোনকালে এপ্লাই কৰক, বেছি দিন নাই। আৰু ভিডিঅ'টো মই আনোতে অকণমান দেৰি হ'ল, গতিকে আপোনালোকে এইটোৰ কাৰণে অকণমান নিৰাশ নহ'ব। যিমান পাৰি মই সোনকালে নতুন ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'বিলাক চাই থাকিব। আৰু বন্ধুসকল, এই পদটোৰ কাৰণে তেওঁলোকে 2টা ৱেবছাইট দিছে অনলাইন এপ্লাই কৰিবলৈ। আৰু ৱেবছাইট কেইটা হৈছে www.phe.assam.gov.in। এইটো এটা হৈছে, ইয়াৰ যোগেদিও আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু এটা ৱেবছাইট দিছে www.jjmassam.in। এইটো ৱেবছাইটৰ যোগেদিও আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু অলৰেডি মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ এপ্লাই কৰাৰ লিংকটো আৰু তেওঁলোকৰ ৱেবছাইটৰ
আৰু তেওঁলোকৰ ৱেবছাইট কেইটাও গতিকে আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰক আশা কৰিছোঁ যিবিলাকৰ HSLC আৰু বা মেট্ৰিকত বা ডিপ্লোমাত যিবিলাকৰ ভাল নম্বৰ আছে তেওঁলোকে চাকৰিটো অতি সহজতে পাব আৰু যিবিলাকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ